দৰ্শক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো বানৰ পাছতে উজনিত এতিয়া ভয়ংকৰ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে কাহ হৈছে জ্বৰ হৈছে বিভিন্ন ধৰণৰ ছালৰ ৰোগে দেখা দিছে উজনিৰ জনতাৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে লেতেৰা পৰিৱেশত কদৰ্য পৰিৱেশত থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে নিজৰ সপোনৰ ঘৰখন হেৰুৱাই এতিয়া মানুহে বিভিন্ন অস্বাস্থ্যকৰ পৰিৱেশত আছে তাৰ ফলতে ভয়ংকৰ ৰোগে দেখা দিছে শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ বয়োজ্যেষ্ঠ ব্যক্তিলৈকে মহিলালৈকে সকলোৰে গাত বিয়পিছে এটাৰ পাছত আৰু এটা লোক আৰু জনতাৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে অৱশ্যে জনাইছে ডাঙৰ খবৰ উজনিৰ বানৰ পাছতেই এটা ভয়ংকৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বানৰ পিছত উজনিত ভয়ংকৰ ৰোগ দেখিবলৈ পোৱা গৈছে ছালৰ ৰোগ হৈছে বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগে দেখা দিছে চৰ্মৰোগ ডায়েৰিয়া জ্বৰ আৰু কাহত আক্ৰান্ত হৈ পৰিছে শিশু পুৰুষ মহিলাৰ লগতে জ্যেষ্ঠ নাগৰিক বিভিন্ন ৰোগে দেখা দিছে আৰু চৰাইদেউ লাকুৱা ভাজুলী মোহন গাঁৱত ৰোগত আক্ৰান্ত হৈ পৰিছে এটাৰ পাছত আন এটাকৈ পৰিয়াল বানৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে ৰোগৰ প্ৰাদুৰ্ভাৱ পৰ্যাপ্ত চিকিৎসাৰ অভাৱত অসুস্থ লোকৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে সাৱধান ব্ৰইলাৰ ফাৰ্মত নিশা কটাইছে বানপীড়িত পৰিয়ালে ব্ৰইলাৰ ফাৰ্মত নিশাটো কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে বানত শ গৰু ছাগলী গাহৰি নিধন হোৱাৰ লগতে উদং হৈছে বহু ব্ৰইলাৰ চাৰিওফালে কদৰ্যময় পৰিৱেশ বানত নষ্ট হৈ পৰিছে ভঁৰালত জমা কৰি ৰখা ধান হাহাকাৰ অৱস্থা সকলোবিলাক হেৰুৱাই পেলাইছে উজনিৰ জনতাৰ তাৰ মাজতেই ৰোগত পৰিছে এতিয়া ৰোগৰ পৰা সুৰক্ষা দিবলৈ শীঘ্ৰে চিকিৎসা শিবিৰ স্থাপন কৰাৰ আহ্বান জনাইছে ৰাইজৰ ফালৰ পৰা ডাঙৰ খবৰ জনাইছো বান যোৱাৰ পাছত এতিয়া উজনিত হাহাকাৰ কদৰ্যময় পৰিৱেশ বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো বান যোৱাৰ পাছতে উজনিত এতিয়া কদৰ্যময় পৰিৱেশ চাৰিওফালে দুৰ্গন্ধ পলস পৰিছে আৰু এটাৰ পাছত আন এটাকৈ ৰোগে দেখা দিছে চৰ্ম ৰোগে দেখা দিছে বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ হৈছে মানুহৰ মাজত বিভিন্ন ধৰণৰ ছালৰ ৰোগ হোৱা দেখিবলৈ পোৱা গৈছে জ্বৰ হৈছে মানুহৰ কাহ হৈছে আৰু চৰ্ম ৰোগ ডায়েৰিয়া জ্বৰ কাহত আক্ৰান্ত হৈ পৰিছে শিশুৰ পৰা পুৰুষ মহিলা সকলোবিলাক আক্ৰান্ত হৈ পৰিছে কোনো চিকিৎসাৰ কোনো ব্যৱস্থা নাই আৰু চিকিৎসাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে শীঘ্ৰে ৰাইজৰ ফালৰ পৰা চৰ্মৰোগ ডায়েৰিয়া জ্বৰ আৰু কাহত আক্ৰান্ত হৈ পৰিছে এতিয়া বানাক্ৰান্ত জনতা চিকিৎসাৰ অভাৱত পৰিছে এতিয়া বানপীড়িত বানৰ পিছত উজনিত ভয়ংকৰ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখিছো কদৰ্যময় পৰিৱেশ বিৰাজ কৰিছে উজনিৰ জনতাৰ মাজত কদৰ্যময় পৰিৱেশ আৰু কদৰ্যময় পৰিৱেশৰ মাজতে দিন কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে বানৰ পিছত উজনিত ভয়ংকৰ ৰোগৰ প্ৰাদুৰ্ভাৱ চৰ্মৰোগ ডায়েৰিয়া জ্বৰ কাহত আক্ৰান্ত হৈ পৰিছে শিশু পুৰুষ মহিলাৰ লগতে জ্যেষ্ঠ নাগৰিক চৰাইদেউৰ লাকুৱা ভাজনী মোহন গাঁৱৰ আমি দৃশ্যাংশ দেখুৱাই আছো ৰোগত আক্ৰান্ত হৈ পৰিছে বহুকেইটা পৰিয়াল তেওঁলোকে যি ভঁৰালত যি ধান থৈছিলে সেই ধানো ইতিমধ্যে নষ্ট হৈ পৰিছে পৰ্যাপ্ত চিকিৎসাৰ অভাৱৰ বাবে অসুস্থ হৈ পৰিছে বহু লোক আৰু বহু লোকৰ মাজত এতিয়া হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ব্ৰইলাৰ ফাৰ্মত নিশাটো কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে সকলোবিলাক হেৰুৱাই পেলালে নিজৰ ঘৰখন হেৰুৱাই পেলালে সা সম্পত্তি মানুহে হেৰুৱাই পেলালে উজনিৰ যি ভয়ংকৰ বান এই ভয়ংকৰ বানত তছনছ হৈ গ'ল সকলোবিলাক সৰ্বহাৰা হৈ গ'ল জনতা বানত শ গৰু ছাগলীৰ নিধন হ'ল গাহৰিৰ নিধন হ'ল আৰু চাৰিওফালে আতংকময় পৰিৱেশ বিৰাজ কৰিছে চাৰিওফালে দুৰ্গন্ধ আতংকময় পৰিৱেশ ৰোগৰ প্ৰাদুৰ্ভাৱ ইয়াৰ পাছত দেখিবলৈ পোৱা গৈছে ছালৰ ৰোগ হৈছে বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ হোৱা দেখিবলৈ পোৱা গৈছে ডায়েৰিয়া হৈছে মানুহৰ ছালৰ ৰোগ জ্বৰ কাহ ডায়েৰিয়াত আক্ৰান্ত হৈ পৰিছে এটাৰ পাছত আন এটা ঋতুৰ পিছত ঋতু পৰিয়াল এতিয়া বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱত পৰিছে বিভিন্ন ৰোগে দেখা দিছে এতিয়া তেওঁলোকৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে যাতে ব্যৱস্থা কৰি দিয়ে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা কৰি দিয়ে চিকিৎসাৰ পৰ্যাপ্ত যি ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ৰোগৰ পৰা সুৰক্ষা দিবলৈ শীঘ্ৰে চিকিৎসা শিবিৰ স্থাপন কৰাৰ আহ্বান জনাইছে চৰকাৰলৈ হাহাকাৰ অৱস্থা আমি দেখুৱাইছো কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে ব্ৰইলাৰ ফাৰ্মত নিশা বহুকেইটা পৰিয়ালে কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে ডায়েৰিয়াত আক্ৰান্ত হৈ পৰিছে জ্বৰ হৈছে মানুহৰ কাহত আক্ৰান্ত হৈ গৈছে শিশু পুৰুষ মহিলাৰ মাজত এতিয়া হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে উজনিৰ ভয়ংকৰ বানে সকলোবিলাক তছনছ কৰিলে এতিয়াও কিন্তু বহু বানপীড়িত লোকে কদৰ্যময় পৰিৱেশত বাস কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে বানাক্ৰান্ত লোকে শিবিৰত বাস কৰিছে আৰু বহু লোকে আমি দৃশ্যাংশ দেখুৱাই আছো এয়া আপোনালোকে চাওক কদৰ্যময় পৰিৱেশ তেওঁলোকে ব্ৰইলাৰ ফাৰ্মত নিশাটো কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ তেওঁলোকৰ ঘৰখন হেৰুৱাই পেলালে ঘৰৰ কোনো চিন মুকাম নোহোৱা হৈ গ'ল এখন ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হ'ল এই বানত এশৰো ওচৰা ওচৰি মানুহৰ মৃত্যু হৈছে আপোন মানুহক হেৰুৱাই পেলালে এই বানে নিজৰ আপোন মানুহক লৈ গ'ল কাঢ়ি লৈ গ'ল উজনিত এতিয়া এটুপাল পানীৰ বাবে খাদ্যৰ বাবে হাহাকাৰ অৱস্থা যিয়ে যেনেকৈ পাৰে সহায় কৰিছে চৰকাৰৰ ফালৰ পৰা সহায় কৰিছে তথাপিতো এই যি পৰিৱেশ পূৰ্বৰ যি পৰিৱেশ সেই পৰিৱেশ কিন্তু ঘূৰাই আনিবলৈ হ'লে বহু বছৰ অপেক্ষা কৰিব লাগিব এই যে পৰ্যাপ্ত তেওঁলোকে সুবিধা পোৱা নাই চিকিৎসাৰ অভাৱ হৈছে তাৰ বাবে
চৰকাৰক আহ্বান জনাইছে শীঘ্ৰেই চিকিৎসা শিবিৰ স্থাপন কৰিব লাগে আৰু ইটোৰ পিছত সিটো পৰিয়াল এতিয়া বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱত পৰিছে, বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰিছে আৰু চৰ্মৰোগ হৈছে, তেওঁলোকৰ ছালৰ বিভিন্ন ধৰণৰ ৰোগ হৈছে, খজুৱতি হৈছে, ছাল কলা পৰা, খজুৱতি, ৰঙা পৰা, বিভিন্ন ধৰণৰ ফোহা ফুহলি দেখা দিছে, ডায়েৰিয়াত আক্ৰান্ত হৈ পৰিছে জনতা, জ্বৰত আক্ৰান্ত হৈছে, কাহত আক্ৰান্ত হৈ পৰিছে শিশু পুৰুষ মহিলা বয়োজ্যেষ্ঠ লোকৰ মাজত হাহাকাৰ অৱস্থা। বানৰ পিছত উজনিত ভয়ংকৰ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, কদৰ্যময় পৰিৱেশ। বানৰ পিছত পলস পৰিলে, চাৰিওফালে দুৰ্গন্ধময় পৰিৱেশ আৰু বান শুকোৱাৰ পাছত উজনিত এতিয়া যি পৰিৱেশে বিৰাজ কৰিছে আপুনি হয়তো কল্পনা কৰিব নোৱাৰিব। চৰাইদেউ, লাকুৱা, ভাজনি, মোহন গাঁৱৰ আমি পৰিৱেশ দেখুৱাই আছোঁ। এই মোহন গাঁৱৰ পৰিৱেশ আমি দেখুৱাই আছোঁ, ঘৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। সজাই পৰাই যিখন ঘৰ থাকিবলৈ লয় মানুহে, সপোনৰ যিখন ঘৰ, সেই সপোনৰ ঘৰখন সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে। তাৰপিছত তেওঁলোকে নিশাটো থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে, নিশাটো থাকিবলৈ বাধ্য হৈ পৰিছে ব্ৰইলাৰ ফাৰ্মত থাকিবলগীয়া অৱস্থা হৈছে। বহুকেইটা পৰিয়ালে নিশা ব্ৰইলাৰ ফাৰ্মত আছে, বহুকেইটা পৰিয়ালে বান শিবিৰত আশ্ৰয় লৈছে আৰু এতিয়াও কিন্তু পূৰ্বৰ পৰিস্থিতি ঘূৰি আহিবলৈ এতিয়া বহু সময় লাগিব। চাৰিওফালে কদৰ্যময় পৰিৱেশ, পলসে গোটেই পুতি পেলাইছে, সকলোবিলাক সম্পত্তি নষ্ট হৈ গৈছে মানুহৰ, একো নাই মানুহৰ, উজনি মানুহৰ এতিয়া একো নাই, সৰ্বহাৰা হৈ পৰিছে। আৰু এই অৱস্থাতেই বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱে তেওঁলোকলৈ মহা বিপদ আনিছে। বানৰ পিছত উজনিত যি ভয়ংকৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে সেয়াই কিন্তু চিন্তিত কৰি তুলিছে জনতাক, আতংকময় পৰিৱেশে বিৰাজ কৰিছে, তেওঁলোক চিন্তিত হৈ পৰিছে। বান এতিয়ালৈকে মাৰ যোৱাই নাই, বানৰ যি ভয়ংকৰ কদৰ্যময় ৰূপ, বান যোৱাৰ পাছত সেই কদৰ্যময় যি ৰূপ দেখিবলৈ পোৱা গৈছে তাৰ মাজত তেওঁলোকে দিন কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে, অস্বস্তিৰ দিন কটাইছে, অশান্তিৰ দিন কটাইছে উজনিৰ জনতাই। আৰু এইবাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ কিমান ভয়ংকৰ ৰূপ লৈছে ৰোগে আপুনি হয়তো অনুমান কৰিব নোৱাৰিব। বিভিন্ন ধৰণৰ চৰ্মৰোগ হৈছে, জ্বৰ হৈছে, মানুহৰ কাহ হৈছে, ডায়েৰিয়া পৰ্যন্ত তেওঁলোকৰ হৈছে। আৰু এই পৰিৱেশত থাকিবলগীয়া যদি হয় তেনেহ'লে এনেবিলাক ৰোগ হোৱাটো স্বাভাৱিক কথা। কদৰ্যময় পৰিৱেশ, চাৰিওফালে দুৰ্গন্ধ, লেতেৰা, চাৰিওফালে পলস পৰিছে আৰু দুৰ্গন্ধ। বানৰ পাছত যি অৱস্থা উজনিৰ জনতাৰ মাজত, বানপীড়িত লোকৰ মাজত হাহাকাৰ অৱস্থা এতিয়াও বিৰাজ কৰিছে। চৰাইদেউৰ লাকুৱা, ভাজনি, মোহন গাঁৱত ৰোগত আক্ৰান্ত হৈ পৰিছে বহু লোক, ইটোৰ পিছত ইটো পৰিয়াল ৰোগত আক্ৰান্ত হৈ পৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, ভয়ংকৰ ৰূপ লৈছে এতিয়া কদৰ্যময় পৰিৱেশত তেওঁলোকে থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে, থাকিবলগীয়া অৱস্থা, তেওঁলোকে থাকিবলৈ বাধ্য। বান যোৱাৰ পাছত সকলোতে পলস পৰিছে, চাৰিওফালে লেতেৰা দুৰ্গন্ধময় পৰিৱেশত তেওঁলোকে কটাইছে, নিশাটো দিনটো তেনেকৈ কটাইছে। আৰু তাৰ মাজতে ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে, তেওঁলোকৰ ৰোগে থিতাপি লৈছে তেওঁলোকৰ দেহত আৰু ইটোৰ পিছত সিটো ৰোগ তেওঁলোকৰ হৈছে। চৰকাৰলৈ তেওঁলোকে আহ্বান জনাইছে শীঘ্ৰেই চিকিৎসা শিবিৰৰ ব্যৱস্থা কৰিব লাগে। বানত যিহেতু শ শ গৰু ছাগলী নিধন হ'ল, বহু ব্ৰইলাৰ নষ্ট হৈ গ'ল, বানত নষ্ট হ'ল, ভঁৰালৰ ধান জমা কৰি ৰখা ধান নষ্ট হ'ল। ৰোগৰ পৰা এতিয়া মুক্তি পাবৰ বাবে, ৰোগৰ পৰা সুৰক্ষা দিবলৈ শীঘ্ৰে চিকিৎসা শিবিৰ স্থাপন কৰাৰ আহ্বান জনাইছে চৰকাৰলৈ। চৰ্মৰোগ, ডায়েৰিয়া, জ্বৰ, কাহত আক্ৰান্ত হৈ পৰিছে শিশুৰ পৰা ধৰি লৈ পুৰুষ মহিলা, লগতে জ্যেষ্ঠ নাগৰিক, তেওঁলোকৰ মাজত হাহাকাৰ অৱস্থা আৰু পৰ্যাপ্ত চিকিৎসাৰ অভাৱত তেওঁলোকে এতিয়া অসুস্থ লোকৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, তেওঁলোকৰ ভাষ্যও আমাৰ মাজত আহি পৰিছে, ভাষ্য এই মুহূৰ্তত আগবঢ়াইছোঁ। চিকিৎসা কৰিবলগীয়া পোৱা নাই। আমাৰ ইয়াত 20 তাৰিখৰ পৰাই পানী হৈছে। 20 তাৰিখৰ পৰা আমি 4-5 দিন মানে পানী এটোপা পোৱা নাছিলো। আনকি আমাক ইয়াত কোনো এটা পাৰ্টি অহা নাছিলে যে তেওঁলোকে কি পাইছে, কি খাইছে, কেনেধৰণে আছে, আমাৰ ইয়াত কোনো হেৰি কৰিবলৈ অহা নাছিলে। তাৰ 4-5 দিনৰ পিছতহে চৰকাৰৰ ফালৰ পৰা মানে যিটো মুখ্যমন্ত্ৰীৰ কি কয় পেকেজ, সেইটো আমি পাইছিলো। তাৰপিছতে আপোনাৰ সৰোজ দিহিঙে যিটো পেকেজ দিছিলে সেইটো পাইছিলো। মোবাইল বিলাক চব হেৰি হৈ আছিলে, এইটো চাৰ্জ নাই, সেইকাৰণে মোবাইলত কাৰোবাক কণ্টেক্ট কৰো বুলি ক'লেও নাই, কিবা কৰো বুলি ভিডিঅ' এটা বনাও বুলি ক'লেও আমি মানে এনেকুৱা অসুবিধাত পৰি আছিলো। মানে ইমানে মানে কি ক'ম, আপোনাৰ ডিঙিলৈকে পানী হৈছিলে এই ৰাস্তাটো, কলনীৰ পৰা যিটো আহে ৰাস্তাটো, সেই ৰাস্তাটো মানে সেই এনেকুৱা দিনকেইটা আমি মানে পাৰ কৰালো। আৰু এতিয়া মানে কি হ'ল, বানপানী শুকোৱাৰ পিছতো কি হ'ল, এই গাঁৱত মানে জ্বৰ, আমি মানে টিউবেলৰ পানী খোৱাৰ কাৰণে, যেতিয়া বানপানী বুঢ়াৰ পিছততো টিউবেল বিলাক বুৰি গ'ল, টিউবেল বিলাক বুৰি যোৱাৰ পাছত আমি টিউবেলৰ পানী খোৱাৰ কাৰণে আমাৰ জ্বৰ হ'ল, তাৰপিছতে লেট্ৰিন হ'ল। এতিয়ালৈকেতো লেট্ৰিনটো ভালে পোৱা নাই। তাৰপিছত আমাক দিছে যদিও মানে লেট্ৰিন টেবলেট বা জ্বৰ, কিন্তু ভাল চিকিৎসা পোৱা নাই, সেইটো কাৰণে আমাৰ ভাল হোৱা নাই। আৰু এতিয়াও মানে জ্বৰত বহুত লোক ভুগি আছে। তাৰপিছত আৰু এটা কথা হ'ল, কি হ'ল, আমাৰ পশু এতিয়া ছাগলী বেমাৰ হৈছে, জ্বৰ হৈছে, চৰ্দি লাগিছে, কুকুৰা বিলাও মানে এটা এটাকে মানে বেমাৰ হবলৈ ধৰিছে। কি কৰিব, আমি যদি সেইখিনি সুবিধা পাওঁ বহুত ভাল হয়। চৰকাৰলৈ অনুৰোধ কৰিছো, আপোনালোকে অকমান আমাৰ এই গাঁওখনক অকমান সহায় কৰি দিয়ক।
আৰু খেতিবিলাক মানে কি ক'ব, খেতিটো একেবাৰে নাই, কঠিয়াবিলাক মাৰি গ'ল, কিছুমানে ৰুইছিলে সেইবিলাকো বুৰি গ'ল। আপোনালোক চৰকাৰখনক এইটোৱে অনুৰোধ কৰিছো যাতে এই পথাৰখনৰ, এই ভাজনি মোহন গাঁৱৰ 1 নম্বৰ 3 হয়, এই মানুহখিনি যদি খেতিৰ কাৰণে যদি কঠিয়াও দিয়ে বা আমাক যদি অন্য উপকাৰে যদি সহায় কৰে অনুৰোধ জনাইছো। আমাৰ ইয়ালৈ দাদাহঁত আহিছে ইমান দূৰৰ পৰা। আমি যোৱা 19 তাৰিখৰ পৰা সকলোৱে আমাৰ লাকুৱা ভাজনি মোহন গাঁৱৰ ৰাইজ সকলো বানপানীত ডুবি আছিলো। 19 তাৰিখৰ পৰা সকলোৰে ঘৰত এবুকু এবুকু এডিঙি এডিঙি পানী, সকলোৱে একো বস্তু উলিয়াব নোৱাৰিলে ঘৰৰ ভিতৰৰ পৰা। হঠাৎ পানীটো আহি গৈছে, ইমানেই পানীটো ঢৌ আছে, সকলোৱে মানে বস্তু একো উলিয়াব নোৱাৰিলে ঘৰৰ ভিতৰৰ পৰা। জীৱ জন্তু আদি কৰি কোনোবাই ৱাল ভাঙি, কোনোবাই জেওৰা ভাঙি তেনেকে উলিয়াইছে যি পাৰিছে, সকলো ডুব গৈ আছিলো। আমাৰ ইয়াত 5-6 দিন আমাৰ ৰাস্তাৰ কোনো সংযোগ বিচ্ছিন্ন হৈ আছিলে, কাৰেণ্টৰ সকলো সুবিধা বিচ্ছিন্ন হৈ আছিলে। এতিয়া বাৰু সকলো হৈছেগে আৰু লাহে লাহে পানীও শুকাইছে, খালি এতিয়া গোটেই দুৰ্গন্ধময় পৰিৱেশ হৈছে সকলো জেগাতে, গোটেই দুৰ্গন্ধময় পৰিৱেশ। এতিয়া লাহেকে এতিয়া চৰকাৰী সকলো আহিছে, বিষয়ববীয়াসকল